মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি অনুষ্ঠিত হোৱা HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 পলিটিকেল সায়েন্সৰ কোশ্চিন পেপাৰৰ MCQ 40টা সলিউশন লৈ উপস্থিত হৈছোঁ। আজি যেহেতু তোমালোকৰ অসমত প্ৰথমবাৰৰ বাবে নতুন আহিত HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনৰ MCQ বেস্ট কোশ্চিন হৈছে আৰু সেই কোশ্চিনসমূহৰ তোমালোকে কেনেকুৱা পৰীক্ষাত আনসাৰ কৰিলে তাৰ সমাধানখিনি এই ভিডিঅ'ৰ জৰিয়তে পাবা। তোমালোকে যিসকলে পৰীক্ষা দিলা তোমালোকৰ কোশ্চিন পেপাৰখন উলিয়াই লৈ MCQখিনি চেক কৰা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026ত HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকে এই কোশ্চিন পেপাৰখনক মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অনুষ্ঠিত হোৱা এই কোশ্চিন পেপাৰৰ MCQ সমূহ কি আহিছিল আৰু তাৰ সমাধানসমূহ কি সেই বিষয়ে জানিবলৈ প্ৰয়াস কৰোঁ। প্ৰথমতে মই তোমালোকৰ আগত পাৰ্ট এ শুদ্ধ উত্তৰটো বাছি উলিওৱা এইখিনি আলোচনা কৰিম। লগতে তোমালোকক জনাই থওঁ যে আজি বা কালিৰ ভিতৰত মই তোমালোকৰ আগত পাৰ্ট 2টো সম্পূৰ্ণকৈ সমাধান কৰি আপলোড কৰিম। তোমালোকে সেইটো চাবা বুলি আশা ৰাখিলোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো 1 নম্বৰ দিছে, গ্ৰীক শব্দ পলিচৰ অৰ্থ হৈছে। অপশ্যন এত আছে নগৰৰাষ্ট্ৰ, বিত আছে সভা সমাজ, চিত আছে নাগৰিক, ডিত আছে রাষ্ট্র। গতিকে কারেক্ট আনসার হব এ নগর রাষ্ট্র। নাম্বার 2, নেলসন মেন্ডেলাই লিখা আত্মজীবনীখন হল। ইয়াত এত আছে হিন্দ স্বরাজ, বিত আছে লং ওয়াক টু ফ্রিডম, সিত আছে ফ্রিডম ফ্রম ফেয়ার, ডিত আছে দাস ক্যাপিটাল। সো কারেক্ট আনসার উইল বি লং ওয়াক টু ফ্রিডম। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। কাম কৰাৰ অধিকাৰ হৈছে এটা। এ অৰ্থনৈতিক ক্ষমতা, বি ৰাজনৈতিক ক্ষমতা, সি সামাজিক ক্ষমতা আৰু ডি হল সাংস্কৃতিক ক্ষমতা। তোমালোকক এইটো হোমৱৰ্ক দিছোঁ, তোমালোকে মোক কমেণ্ট কৰি জনাবা। এতিয়া 4 নম্বৰত চোৱা, কনফিউচিয়াছ আছিল এজন। এ গ্ৰীক দাৰ্শনিক, বি বাৰ্মিজ দাৰ্শনিক, সি চাইনা দাৰ্শনিক, ডি জাপানী দাৰ্শনিক। গতিকে শুদ্ধ উত্তৰ হ'ব সি চীনা দাৰ্শনিক। নেক্সট 5 নম্বৰ প্ৰশ্নলৈ আহা। 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা প্ৰৱৰ্তন কৰা হৈছিল। এত আছে 9 ডিচেম্বৰ 1948, বিত আছে 10 ডিচেম্বৰ 1948, চিত আছে 11 ডিচেম্বৰ 1948 আৰু ডিত আছে 12 ডিচেম্বৰ 1948। কাৰেক্ট এনচাৰ বি 10 ডিচেম্বৰ 1948। 6 নম্বৰলৈ আহা। আমেৰিকাত কোনে মানৱ অধিকাৰ আন্দোলন প্ৰৱৰ্তন কৰিছিল? এ মাৰ্টিন লুথাৰ কিং, বি আব্ৰাহাম লিংকন, সি নেলসন মেণ্ডেলা, ডি জৰ্জ ৱাশ্বিংটন। চ' কাৰেক্ট এনচাৰ হ'ব এ মাৰ্টিন লুথাৰ কিং। এইখিনিতো মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে মই যি 2-3টা তোমালোকৰ MCQৰ ভিডিঅ' আলোচনা কৰিছোঁ তাৰ পৰা বহুত কোশ্চিন তোমালোকৰ কমন পৰিছে, সেইকাৰণে নিশ্চয় তোমালোকৰ পৰীক্ষাও ভাল হৈছে। এতিয়া দেখা মই তোমালোকৰ আগত 7 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ। নেশ্যন শব্দটোৰ উৎপত্তি হৈছিল লেটিন শব্দ। এ নেটো, বি নেচিয়ৰ পৰা, চি নেচৰ পৰা, ডি নেটিভৰ পৰা। গতিকে শুদ্ধ উত্তৰ হ'ব নেচিয়ৰ পৰা, বি নম্বৰ। তাৰপিছত 8 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ বিপৰীতটোৱেই হৈছে, এইটো দিছে থিঅ'ক্ৰেটিক ৰাষ্ট্ৰ, বি সামন্তীয় ৰাষ্ট্ৰ, চি ধৰ্মীয় ৰাষ্ট্ৰ, ডি প্ৰান্তীয় ৰাষ্ট্ৰ। গতিকে কাৰেক্ট আনচাৰ হ'ব চি ধৰ্মীয় ৰাষ্ট্ৰ। তোমালোকে দেখা 9 নম্বৰ প্ৰশ্ন দিছে, ৰিপাব্লিক গ্ৰন্থখনৰ লেখক হৈছে এ প্লেটো, বি এৰিষ্টটল, চি চক্ৰেটিছ, ডি মেকিয়াভেলি। গতিকে শুদ্ধ উত্তৰ হ'ব এ প্লেটো। প্লেটোৱে কি কৰিছিল? ৰিপাব্লিক নামৰ গ্ৰন্থটি ৰচনা কৰিছিল। 10, হিন্দ স্বৰাজ গ্ৰন্থখনৰ লেখক কোন? এ নাথুৰাম গডছে, বি মহাত্মা গান্ধী, চি জয়প্ৰকাশ নাৰায়ণ, ডি পণ্ডিত জৱাহৰলাল নেহৰু। গতিকে কাৰেক্ট আনচাৰ তোমালোকে বি নম্বৰ দিব লাগিব। মহাত্মা গান্ধীয়ে হিন্দ স্বৰাজ গ্ৰন্থখন ৰচনা কৰিছিল। 11 নম্বৰলৈ আহা। ৰাজনীতি হৈছে মানুহৰ নগৰ আৰু ভগৱানৰ নগৰৰ মাজৰ এখন সাঁকো বা দলং। এই কথাষাৰ কোনে কৈছিল? উত্তৰ এত আছে JS মিল, বিত আছে এৰিষ্টটল, চিত আছে সেণ্ট আগষ্টিন আৰু ডিত আছে প্লেটো। গতিকে শুদ্ধ উত্তৰ হ'ব চি সেণ্ট আগষ্টিন। 12 নম্বৰ, অন লিবাৰ্টি গ্ৰন্থখনৰ লেখক এ গ্ৰীণ, বি JS মিল, চি গেব্ৰিয়েল এলমণ্ড, ডি
লাস্কি গতিকে কারেক্ট আনসার বি JS মিল হ'ব এতিয়া দেখা 13 নম্বৰৰ প্ৰশ্নটো চোৱা দীপা মেহতাৰ চিনেমাখন হৈছে A স্পেস B ওয়াটার C স্কাই D এয়ার কারেক্ট আনসার হ'ব B ওয়াটার এতিয়া 14 নম্বৰলৈ আহা পুঁজিবাদৰ হৈছে পৃথিৱীৰ শত্ৰু এই কথাষাৰ কৈছিল A কার্ল মার্কস B এরিস্টটল C প্লেটো D মেকিয়াভেলি গতিকে কারেক্ট আনসার হ'ব A কার্ল মার্কস এতিয়া মই তোমালোকৰ আগত 15 নম্বৰৰ প্ৰশ্নটো লৈছো এ থিওৰি অফ জাস্টিস গ্ৰন্থখন লিখিছিল A ডেভিড ইষ্টন B জন ৰলছ C গেব্ৰিয়েল আলমন্ড D এরিস্টটল কারেক্ট আনসার B জন ৰলছ 16 লিবাৰ্টি শব্দটো আহিছে লেটিন শব্দ A লিভাৰ B ল C লয়ার D লিভাৰ গতিকে কারেক্ট আনসার হ'ব A লিভার LIVER লিভার এ নম্বৰ 17 নম্বৰলৈ আহা তলৰ কোনজন ৰাজনীতিয়ে সমাজক হাপৰ কুণ্ডলীয়ে মেৰুৱাৰ নিচিনাকৈ ৰাখিছে বুলি কৈছে A গাৰ্নাৰ B গান্ধীজি C গেব্ৰিয়েল আলমন্ড D ডেভিড ইষ্টন কারেক্ট আনসার B গান্ধীজি ভেইল অফ ইগনোরেন্স অজ্ঞতাৰ আৱৰণৰ পৰামৰ্শ দিয়া ব্যক্তিজন হল A কার্ল মার্কস B JS মিল C জন ৰাউলছ আৰু D হল লাস্কি গতিকে শুদ্ধ উত্তৰ হ'ব C জন ৰলছ এতিয়া তোমালোকে 19 নম্বৰ প্ৰশ্নলৈ চোৱা দ্য সাতানিক ভাৰ্চেছ গ্ৰন্থখনৰ লিখক হল A নেলসন মেণ্ডেলা B মাৰ্টিন লুথাৰ কিং C আব্রাহাম লিঙ্কন D সালমান রুশদি গতিকে কারেক্ট আনসার হ'ব D সালমান রুশদি জন লকৰ মতে যিকোনো কাম কৰাৰ অধিকাৰ হৈছে A প্ৰাকৃতিক অধিকাৰ B সামাজিক অধিকাৰ C অৰ্থনৈতিক অধিকাৰ D ৰাজনৈতিক অধিকাৰ গতিকে কারেক্ট আনসার হ'ব C অৰ্থনৈতিক অধিকাৰ এতিয়া 21 নম্বৰলৈকে আহা ভাৰতৰ সংবিধান সভাত কোনে উদ্দেশ্য সন্মিলিত প্ৰস্তাৱ উত্থাপন কৰিছিল A B.R. আম্বেদকাৰ C B ডক্টর রাজেন্দ্র প্রসাদ C সর্দার বল্লভভাই পেটেল D পণ্ডিত জৱাহৰলাল নেহৰু গতিকে কারেক্ট আনসার হ'ব D পণ্ডিত জৱাহৰলাল নেহৰু এতিয়া তোমালোকে 22 নম্বৰ প্ৰশ্নলৈ আহা সংবিধানৰ ভাৰতৰ সংবিধান কোনটো অধ্যায়ত মৌলিক অধিকাৰবোৰ সন্নিৱিষ্ট কৰা হৈছে A তৃতীয় অধ্যায়ত B চতুৰ্থ অধ্যায়ত C পঞ্চম অধ্যায়ত D ষষ্ঠ অধ্যায়ত গতিকে কারেক্ট আনসার হ'ব A তৃতীয় অধ্যায়ত 23 নম্বৰলৈ আহা নিৰ্বাচন আয়োগ দায়িত্বশীল হয় মাত্ৰ কেন্দ্ৰীয় নিৰ্বাচনৰ বাবে মাত্ৰ ৰাজ্যিক চৰকাৰৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্বাচনৰ বাবে মাত্ৰ স্থানীয় প্ৰশাসনৰ বাবে আৰু কেন্দ্ৰ আৰু ৰাজ্যিক নিৰ্বাচন উভয়ৰ বাবে গতিকে D নম্বৰ হ'ব শুদ্ধ 24 নম্বৰলৈকে আহা ৰাজ্যসভাৰ লৈ ভাৰতৰ ৰাষ্ট্ৰপতি কিমানজন সদস্য মনোনীত কৰে A আছে 11 B 12 C 13 D 14 গতিকে কারেক্ট আনসার B 12 অর্থ সংক্রান্ত বিধেয়ক উত্থাপন করা হয় A লোকসভাত B রাজ্যসভাত C সংসদত D উচ্চতম ন্যায়ালয়ত গতিকে কারেক্ট আনসার হ'ব তোমাৰ A লোকসভাত 26 নম্বৰলৈকে আহা 26 নম্বৰত কৈছে সংসদৰ যুটীয়া অধিৱেশনত অধ্যক্ষতা কৰা বিষয়াজন হৈছে A ৰাষ্ট্ৰপতি B উপৰাষ্ট্ৰপতি C লোকসভাৰ অধ্যক্ষ D প্ৰধানমন্ত্ৰী গতিকে কারেক্ট আনসার হ'ব লোকসভাৰ অধ্যক্ষ 27 নম্বৰ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোনে নিযুক্তি দিয়ে A ৰাষ্ট্ৰপতি B উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গতিকে কারেক্ট আনসার হ'ব A ৰাষ্ট্ৰপতিয়ে দেখা বাকি আৰু দুটা অপশন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালে দিছে এটো অপশন কারেক্ট নহয় লোকসভাত কোনে কেন্দ্ৰীয় বাজেট উত্থাপন কৰে A লোকসভাৰ অধ্যক্ষ B বিত্তমন্ত্ৰী এটো কারেক্ট আনসার হ'ব B বিত্তমন্ত্ৰী বাকি দুটা অপশন প্ৰধানমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতি এটো নহয় 29 নম্বৰলৈ আহা 29 নম্বৰত কোৱা হৈছে ৰাজ্যসভাক কিমান দিনৰ ভিতৰত এখন অৰ্থ সংক্ৰান্ত বিধেয়কৰ ওপৰত মন্তব্য দিয়া হয় A 10 B 7 C 13 D 14 গতিকে উত্তৰ হ'ব D 14 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে অপসাৰণ কৰিব পাৰে A ৰাষ্ট্ৰপতিয়ে B উপৰাষ্ট্ৰপতিয়ে C উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে D উপরে এটাও নহয় গতিকে কারেক্ট আনসার হ'ব A ৰাষ্ট্ৰপতিয়ে এতিয়া দেখা মই তোমালোকৰ আগত 31 নম্বৰ প্ৰশ্নটো লৈছো ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল A ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ B
ডক্টর বি আর আম্বেদকর, সি পণ্ডিত জৱাহৰলাল নেহৰু, ডি চৰ্দাৰ বল্লভভাই পেটেল। গতিকে কাৰেক্ট আনসাৰ হ'ব বি ডক্টর বি আর আম্বেদকর। এতিয়া তোমালোকে 32 নম্বৰৰ প্ৰশ্নলৈ আহা। ৰাজ্যসভাৰ পদেন সভাপতি কোন? এ উপরাষ্ট্রপতি, বি রাষ্ট্রপতি, সি প্রধানমন্ত্রী, ডি রাজ্যপাল। গতিকে কারেক্ট আনসার এ উপরাষ্ট্রপতি। ইয়াতে তোমালোকে চোৱা ভাৰতৰ সংবিধানৰ কেতিয়া গ্ৰহণ কৰা হৈছিল? এইটো এডপ্টেড বুলি কৈছে নহয়। গতিকে ইয়াতে এ নম্বৰ 26 নৱেম্বৰ 1949, বি নম্বৰ 26 জানুৱাৰী 1950, সি নম্বৰ 15 আগষ্ট 1947, 11 ডিচেম্বৰ 1946। গতিকে কারেক্ট আনসার এ 26 নম্বৰ 1949। তাৰপিছত 34 নম্বৰ আহা। সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা কোনটো সংবিধান সংশোধনীৰ জৰিয়তে উঠাই দিয়া হৈছে? এ 42 এমেণ্ডমেণ্টছ 1976, বি 44তম সংবিধান সংশোধনী 1978, এইটো হ'ব শুদ্ধ উত্তৰ। বি নম্বৰ সি দিছে এইটো, ডিত এইটো কাৰেক্ট নহয়। এতিয়া দেখা তোমালোকে 35 নম্বৰৰ আনসাৰ লৈ আহা, কোশ্চিন লৈ আহা। ভারতের রাষ্ট্রপ্রধান কোন? এ রাষ্ট্রপতি, বি প্রধানমন্ত্রী, সি রাজ্যপাল মুখ্যমন্ত্রী, ডি রাজ্যপাল। কারেক্ট আনসার এ রাষ্ট্রপতি। তাৰপিছত লোকসভাৰ থুল হৈছে ইয়াতে দেখা লোকসভাৰ থুল হৈছে 1/10, বি 1/3, সি 1/4, ডি ওপৰৰ কোনটোই নহয়। গতিকে শুদ্ধ উত্তৰ হ'ব এ 1/10। তাৰপিছত সমৰৱৰ্তী সূচীৰ বিষয়ৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব পাৰে? এইটো কেন্দ্ৰীয় চৰকাৰে, বি ৰাজ্য চৰকাৰে, সি উচ্চতম ন্যায়ালয়, আৰু ডি কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে। আচ্ছা দেখা 38 ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে? এ 10টা, বি 11টা, সি 12টা, ডি 7টা। গতিকে কারেক্ট আনসার হ'ব বি 11টা। 39 নম্বৰৰ প্ৰশ্নলৈ আহা। এখন ৰাজ্যপালক নিযুক্তি দিয়ে? এ ৰাষ্ট্ৰপতিয়ে, বি তোমাৰ উপৰাষ্ট্ৰপতিয়ে, সি প্ৰধানমন্ত্ৰীয়ে, ডি সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী। গতিকে কারেক্ট আনসার হ'ব তোমালোকৰ এ ৰাষ্ট্ৰপতিয়ে কি কৰে? নিযুক্ত কৰে। নাও কাম টু দ্য লাষ্ট কোশ্চিন। বৰ্তমান সময়ত ভাৰতত পঞ্চায়তৰ কাৰ্যকাল কিমান দিন? এ 3 বছৰ, বি 5 বছৰ, সি 10 বছৰ, ডি 12 বছৰ। গতিকে কারেক্ট আনসার হ'ব বি 5 বছৰ। সো মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে তোমালোকৰ 40টা MCQ আৰু তাৰ সমাধান। আশা কৰিছোঁ এই 40টা MCQয়ে তোমালোকৰ পৰীক্ষাত লিখা উত্তৰৰ লগত মিলোৱাত সহায় কৰিব। এতিয়া মই তোমালোকক কোশ্চিন পেপাৰখন অকণমান দেখাই দিওঁ আৰু নেক্সট ভিডিঅ'ত মই পাৰ্ট বিটোৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম। যিহেতু ভিডিঅ'টোত কোশ্চিনটো থাকি যাব দেখা। বি নম্বৰ, সি নম্বৰ দিছে, ডি নম্বৰ তোমালোকে চাই যোৱা। H I J 42 নম্বৰত দিছে। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ লিখা দেখা। ওকে, তাৰপিছত আছে তোমালোকে H নম্বৰ I J 43 তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 3টাৰ উত্তৰ লিখা। ইয়াতে 5 মূল্যাংকৰ প্ৰশ্ন দিছে। ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ বিভিন্ন বৈশিষ্ট্য দিছে। ভাৰতীয় জাতীয় আত্মনিয়ন্ত্ৰণৰ সপক্ষে যুক্তি তোমালোকে। তাৰপিছত এইটো খুব ইজি কোশ্চিন দিছিলে। ভাৰতৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতিৰ মাজত পাৰ্থক্য। ভাৰতবৰ্ষৰ ৰাজ্যপালৰ এইটো দিছে ভূমিকা ওপৰত দিছে। ই নম্বৰ জন ৰলছে আগবঢ়োৱা ন্যায় তত্ত্বটো আলোচনা কৰা আৰু ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ ইয়াতে দিছে আৱশ্যকতাৰ বিষয়ে আলোচনা কৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব আৰু যিসকলে পৰীক্ষা দিলে তোমালোকে চেক কৰাত সহায় কৰিব। থেংক ইউ ছ' মাছ।